প্ৰথমে মন কৰক এই মহিলাগৰাকীলৈ গোহালিত সোমাই কেৱল কান্দিছে। পাঁচটাকৈ গৰু চুৰে লৈ যোৱাত হাহাকাৰ। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল গৰুকেইটা। এগৰাকী মহিলাই দৈনিক 7 লিটাৰকৈ গাখীৰ বিক্ৰী কৰি পৰিয়ালটো দীৰ্ঘদিনে পোহপাল দি আহিছে। কিন্তু মঙলবাৰে চুৰে 5টাকৈ গৰু লৈ যোৱাত এতিয়া হাহাকাৰ লাগিছে এই মহিলাগৰাকী ঘৰখনত। কিদৰে পৰিয়াল পোহপাল দিব তাক লৈ চিন্তিত হৈ পৰিছে। ইতিমধ্যে গৰু চুৰি হোৱা সন্দৰ্ভত মহিলাগৰাকীয়ে চুলুং আৰক্ষী থানাত অৱগত কৰিছে। কিন্তু আৰক্ষীয়ে বৰ্তমান সময়লৈকে চুৰি হোৱা গৰুকেইটা উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই, যাৰ বাবে উপায়ন্ত হৈ সংবাদ মাধ্যমৰ জৰিয়তে মহিলাগৰাকীয়ে এই গৰুকেইটা যদি ক'ৰবাত দেখা পায় তেন্তে মহিলাগৰাকীক 60000344 অথবা 6000866210 এই নম্বৰৰ জৰিয়তে অৱগত কৰিবলৈও আহ্বান জনাইছে। ঘৰখনৰ একমাত্ৰ উপাৰ্জনৰ পথ আছিল যিহেতুকে গৰুকেইজনী, তাক লৈ এতিয়া দুখত ভাগি পৰিছে এইগৰাকী মহিলাই। এনেদৰে গোহালিত সোমাই লৈ এতিয়া কেৱল চকুলো টুকিছে এইগৰাকী মহিলাই। মঙ্গলবাৰে আপোনাৰ 4টা গৰু গোহালিৰ পৰা ৰাতি লৈ গ'ল। যাৰ গৰুকেইটা চুৰি হ'ল তাইৰ একমাত্ৰ সংবল আছিলে এই গৰুকেইজনী। এটা খিৰুতি গাই আছিলে, মুঠ 4টা গৰু চুৰি কৰি লৈ গ'ল। খিৰুতি গাই গাখীৰ বেছি বেছি তাইৰ একমাত্ৰ উপাৰ্জনৰ উৎসই হ'ল গাখীৰ। গতিকে এই চুৰি হৈ যোৱা গৰুকেইটা নিয়াৰ পিছত তাই একেবাৰে ভাগৰিও পৰিল আৰু আমি এই অঞ্চলৰ সকলোৱে এই খবৰটো শুনি পেলাই সকলোৱে হতবাক হ'ল আৰু দুখ প্ৰকাশ কৰিছে। চোৰে এনেকুৱা কাণ্ডটো কৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি আমি ভাবোঁ। আৰু এই ক্ষেত্ৰত আমি আমাৰ ওচৰত আৰক্ষী চকীত আমি এটা জাননী দিছিলোঁ। জাননী দিয়াৰ পিছত আৰক্ষী আহি ইয়াত ইনভেষ্টিগেশ্যন কৰি সিহঁতে কিছু তদন্ত কৰিছে। তদন্ত কৰাৰ পাছতো এতিয়ালৈকে কোনো সংসূত্ৰ আমি পোৱা নাই আৰু তেওঁলোকে তেনেকুৱা সংসূত্ৰ পাইছে বুলি আমাক জনোৱাও নাই। কিন্তু সিহঁতে কিছু আপোনাৰ তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে আমি কোনো খবৰ চবৰ পোৱা নাই। কিন্তু চোৰে এনেকুৱা কাণ্ড যদি অব্যাহত ৰাখে অনাগত দিনত তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ কাৰণে অত্যন্ত ক্ষতি হ'ব। যাতে আপোনাৰ এই চোৰবিলাকক এনেকে যে চুৰি কৰি আছে, চোৰবিলাকক যাতে আমি অনাগত দিনত আৰু ক'ৰবাত যদি চুৰি হয় সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব লাগে। আৰু এই গৰুকেইটা যে চুৰি হ'ল যাতে আমাৰ এইটো চেনেলৰ যোগেদি আমি জনাই আছোঁ, কোনো হতাশয় ব্যক্তিয়ে যদি এই 4টা গৰুৰ ৰংটো আপোনাৰ কজলা ৰঙৰ 2টা আছে, এটা বগা হাড় গৰু আৰু এটা দামৰি, যদি কোনোবাই ব্যক্তিয়ে কোনোবা হাট বজাৰত বা কোনো অনুষ্ঠানত গম পায় ৰাস্তা ঘাটে তেতিয়াহ'লে আমাৰ এইটো চেনেলৰ যোগেদি আপোনালোকে জনাব। আৰু মই ফোন নম্বৰটো এটা কৈ দি আছোঁ 600003442006 এইটো নম্বৰত আপোনালোকে জনাব বুলি আমি একান্ত আশাবাদী। গৰু যাৰ চুৰি হৈছে তাইৰ নাম হ'ল জেছমিনা বেগম, 1 নং বৰগুলি। আমাৰ গৰু 4টা ঘৰৰ পৰা চুৰি কৰি নিলে। ৰাতি কেইটা বজাত নাজানো, কেইটা বজাত নিলে। এতিয়া মানে আমি ৰাতিপুৱা উঠি পেলাই গৰু ওলাবলৈ যাইছো, পিছত শিকলটো কাটি পেলাই তলাটো লগোৱা শিকল কাটি পেলাই নিছে। পিছত মই মানুহক জনাই পেলাই মানুহ চব আহিছে। আহি পেলাই দেখিলে চালে এই গৰুকেইটা তাইৰ সম্বল আছিল, মোৰ এই গৰুকেইটাই সম্বল। পিছত মানুহে আহি পেলাই কৈ আছে এনেকুৱা মানুহৰ গৰু নিব নালাগিছিল, ইমান কষ্ট কৰি গৰুকেইটা ৰাখি আহি কথাই মানে সিহঁতৰ মানে চবেই বহুত দুখৰ কথা। গৰুকেইটা ইমান মানুহে দেখিছে, দিনে ৰাতিয়ে মই গৰুকেইটা ৰাখিছো ৰাস্তাত দেখি পেলাই। এটা মাইকী মানুহ পেলাই 4টা গৰু গাখীৰ দিয়ে ইমান কষ্ট কৰি পথাৰৰ পৰা গা কাটি পেলাই মই খোৱালো। গৰুকেইটা যদি কোনোবাই যদি মোক অনুৰোধ কৰি কৈ আছো, গৰুকেইটা যদি কোনোবাই অনুসন্ধান মোক জনাই দিব। মই ফোন নম্বৰ দিম, এইটো নম্বৰত জনাই দিব। মোৰ হাজবেণ্ড
4 মাস চিল্লাত গৈছে 3 মাহ হৈ গৈছে। তো দুখৰ কথা, মোৰ হাজবেণ্ড দুখীয়া, মই দুখীয়া ঘৰৰ ছোৱালী, মোৰ মা দেউতা একো নাই, দুখালে মই মানে আমাৰ দেউতাৰ ঘৰত মানে ইমান দুখীয়া যে হাজবেণ্ড ককাকৰ দাদাহঁতে মোৰ ইয়াতে ৰাখেলো। গৰুকেইটা মই ৰাস্তা পথাৰৰ পৰা ঘাঁহ কাটি পেলাই খোৱালো, দানা চানা মই চাউল ইমান ধানৰ চাউল 30 টকাৰ পৰা এইকেইটাতো ঘাঁহ খোৱালে একো পেট নভৰে, ডাঙৰ ফেট এইবিলাকৰ। মই গৰুকেইটাৰ কাৰণে গাঁৱে গাঁৱে ক'ত চাউলৰ কুৰা চাউল সব কিনি পেলাই মই গৰুক খুৱাইছো, মই নিজে কষ্ট কৰিছো। মই যে কিবা এটা বস্তু খাবলৈ মন গলে মই খোৱা নাই, কিবা এটা মাছ বা মাংস দেখিছো মই নিজে নিজৰ জীৱনটো খোৱা নাই, মই নিজে কষ্ট কৰি লাগিলে মই এবাৰ যদি ৰাতিপুৱা খালো নাই চাউল থাকিল আজি নহয়, চাউলৰ লগত কিবা ভাত বনাই পেলাই খালে, কিবাটো চব্জি মাছৰ দৰকাৰ মাংসৰ দৰকাৰ, মই খোৱা নাই। মই ইমান আত্মাটো চতাইছো নাই, মই বহুত দুখ কষ্ট কৰিছো এই গৰুকেইটাৰ কাৰণে। মই যে ইমান যে বেমাৰত আছো, মই বেমাৰ যে মোৰ গৰুকেইটা চালে যে মোৰ বেমাৰ চেমাৰ সব মোৰ গৰুকেইটা নিজৰ গৰুকেইটা ৰাখি দিছো। মোৰ কিবা শুবলৈ মন গৈছে হোৱা নাই, গৰুকেইটা যে বান্ধি ৰাখিছো যে তাত কিবা পচা পাইখানাকে লগে লগে চাফা কৰি দিছো। মোৰ যে গৰু যে ইমান বছৰ ধৰি ৰাখি আছো, বেমাৰ হোৱা নাই। বেমাৰ কি বস্তু গৰু কাৰণে চোৱা নাই, এইটো বেমাৰ কিয় হোৱা নাই, মই ইমান চাফ চিকুণ কৰি ৰাখিছো, গোৱালিটো বহুত যত্নেৰে ৰাখিছো, বহুত চাফা চিকুণেৰে ৰাখিছো গৰুকেইটা। মোৰ বেপাৰী আহি পেলাই এবাৰ সুধি আছে গৰুকেইটা বেচিবা, মই কিছু নেবেচো, মোৰ গৰুকেইটাই মোৰ একো নাই, মই কি কৰি খাম। 2 লাখ টকা কৈছে, মই দিয়া নাই। কৈছে সিহঁতে গৰুকেইটা তুমি বিক্ৰী কৰি দিয়া, তুমি ৰাখিব নোৱাৰিবা, ইমান দানা চানা খুৱাব লাগে, তুমি দুখীয়া ঘৰৰ ছোৱালী। মোৰ হাজবেণ্ডে জমাতত গৈছে, মই গৰুকেইটা কোনে দানা চানা দিয়ে, মই নিজে যিমানে মোক কষ্ট হওক মই গৰুকেইটা যদি ৰাখো মই এবাৰ পইচা পাম বিক্ৰী কৰিলে, মই এইটো কাৰণে বিক্ৰী কৰা নাই। মোৰ এবাৰ গাই গৰু 7 লিটাৰ গাখীৰ দিয়ে। এতিয়া মোৰ মা আছিল অলপ মানে আছিলো দুখত, কিন্তু মাৰ দুখৰ পিছত মই বহুত কষ্ট কৰি আছো। গৰুকেইটা যে প্ৰথমে মই গাখীৰ 8 লিটাৰ দিছি, 6 মাহ হ'ল, 6 মাহৰ পিছত মই দামৰ পৰা আনি মোক পইচা নাই। আজিকালি জানে মানুহৰ কিমান বেমাৰ, মই গলত দিয়ে নাই, গলকেইটা 40 টকা লিটাৰ দিয়ে, মই গাঁৱত বিক্ৰী কৰি পেলাই 80 টকা লিটাৰ বেচি পেলাই মই এইটো খাই পেলাই উপাৰ্জন কৰি গৰু চিকিৎসা দানা চানা মই গৰু গাখীৰ বিক্ৰী কৰি পেলাই কেইটা মই আনিছো। মই পুলিচক জনাইছো, পুলিচ আহি পেলাই চালে, চোৱাৰ পিছত হ'ব পিছত মই কিবা অনুমোদন পালে জনাই দিম, মোৰ যে গৰু কেইটা যে সম্বল আছে, মোৰ একো নাই। মোৰ হাজবেণ্ডৰ বেমাৰ, জমাতত গৈছে, মোৰ ছোৱালীজনী বেমাৰ, মোৰ কলা ৰঙৰ কাজলী ৰঙৰ গাড়ীজনী, আৰু তোৰ বহনটো কলা ৰঙৰ কাজলী আছিল, আৰু হাড় বহনটো যে হাড় গৰুটো আছিল আপোনাৰ বগা ৰঙৰ, 4জনী গৰু আছিল। মোৰ ৰাজ্য কোনো য'তেই যাক মোৰ চেনেলটো য'তেই যাক যদি মোৰ চেহেৰাটো যা মোৰ গৰুকেইটাই ৰাতি পেলাই চেহেৰাটো যে এনেকুৱা মোৰ বেয়া হৈ গৈছে, কিনাই গৈছে মোৰ বহুত গৰুৰ ওপৰত। এতিয়া মাইকী মানুহ যে গৰুকেইটা যে ৰাতি পেলাই উপাৰ্জন কৰিছিলে, মই ৰাইজে একো অনুৰোধ কৰি কৈ আছো, মোৰ ফোন নম্বৰৰ যোগেদি যদি কোনোবাই অনুমোদন পা এই ফোন নম্বৰত ফোন কৰি পেলাই যদি কিবা পাই মানুহ লাগি পেলাই অলপ জনাই দিব, আৰু লাগিব মানুহ লৈ পেলাই মই লাগিলে খৰচ দি দিম 10,000 টকা। যদি মোক গৰুকেইটা যদি বিচাৰি পেলাই কোনোবাই যদি অনুমোদন জনাই দিয়ে, মই গৰুকেইটা তাত ৰাখি পেলাই খালি অকল জোন মাৰি পেলাই কব মই 10,000 টকা লগালগি দি পেলাই, মইতো গৰু আনাৰ আগতে টকাটো দি পেলাই পিছত গৰুকেইটা আনি যতে ৰাইজ বিলাকে পা গৰুকেইটা। ফোন নম্বৰটো মোৰ এইটো 6000344206, এইটো নম্বৰত জনাই পেলাই মোক জনাই দিব, থানাত জনাই দিব। আমাৰ থানাটো এলনি থানা,